ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী আৰটোৰ 6 নম্বৰ কুৱেশ্যনটো 4টা প্ৰশ্ন আছে ইয়াতে। ইয়াৰ আগৰ ভিডিঅ'ত মই 2টা বুজাই দিছোঁ। আজি কুৱেশ্যন নম্বৰ 3টো বুজাই দিম। তেওঁক কুৱেশ্যনটোত দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 3টো দিয়া আছে আমাক 2 6 4 5। ইয়াতে চাবা সংখ্যাটোৰ একক স্থানত 5 আছে, গতিকে ইয়াক হৰণ যাব 5এৰে। 5এৰে 26ক দিয়া তুমি 5। এতিয়া 1 বাকী থাকিল। 1 বাকী থাকিলে আমি কি কৰিম, এই 4ৰ আগত 1 বহিলে এইটো দুবাৰ, 5 দুগুণ 10, 10 দিলা, বিয়োগ কৰিলা, 4 থাকিল, গতিকে 4 থাকিলে ইয়াত কিমান হ'ব, এই 5ৰ আগত 4 বহিলে 45, 45ক 5এৰে 9। নেক্সট চাবা 5ৰ পিছত মৌলিক সংখ্যা 7, ইয়াক 7 মৌলিক সংখ্যাটোৰেও নাযায়। তাৰপিছত 7ৰ পিছত পাম আমি 11, 11এৰো নাযায়। ইয়াক হৰণ যাব 23ৰে, 23ৰে ইয়াক যাব 23। ইয়াক 23 ইনটু 23 কৰিলে আমি পাওঁ এইটো 529। মনত ৰাখিবা। এতিয়া আমি কি পালোঁ চাবা, এতেকে 2 6 4 5 ইকুৱেল আমি লিখিব পাৰিম 5 ইনটু 23 23। এতিয়া চোৱা 23 23 এযোৰ, 5টো অকলশৰীয়াকৈ ৰৈ গ'ল, অৰ্থাৎ 5এ জোৰ পাতি থকা নাই। গতিকে 2 6 4 5 এই নাম্বাৰটোক 5এৰে হৰণ কৰিলে আমি যিটো হৰণফল পাম, হৰণফলটো পাম আমি 529। এইটো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা, পূৰ্ণবৰ্গ সংখ্যা 23 স্কুৱেৰ। আমি বুজি পালোঁ হৰণ কৰিবলগীয়া সংখ্যাটো হ'ব 5, যিহেতু 5টো জোৰ পাতি থকা নাই। যিটো জোৰ পাতি নাথাকে সেইটোৱে হ'ব হৰণ কৰিবলগীয়া সংখ্যা। ইয়াতে আমাৰ জোৰ পাতি থকা নাই 5এ, গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো 5। পালা বুজি? এতিয়া আমি লিখিম এতেকে হৰণ হৰণ কৰিবলগীয়া সংখ্যাটো। ইয়াতে শেষ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।